হাই গাইজ, আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। মোৰ নাম মহম্মদ ইয়াজুল আলী। তো আপোনালোকে চাগে ভালেই আছে। বাকী ৰোজা চোজাবিলাক কেনেকুৱা গৈছে? আপোনালোকৰ ভালেই কালে গৈছে যে আল্লাহ ওচৰত দোৱা কৰিছোঁ ভালে কালে যাওক যাতে। তো আজি মানে ইয়াত গৰমটো বহুত বেছি দিছে আমাৰ বেংগলোৰ ফালে। কালিও দিছিলে, আজিও দিছে। সেইকাৰণে মানে আজি মই ডিউটিলৈ ওলাইয়ে যোৱা নাই। মানে পিছবেলা সময়তে মাতিব আৰু পিছবেলা সময়ত যাম। অফিচত অলৰেডি মই ইনফৰ্ম কৰি থোৱা আছে মোক যে অকণমান দেৰিকৈ মাতিবলৈ কাৰণে। তো সেইকাৰণে মানে মই ইফতাৰ চিফতাৰ কৰি মেলিহে একেবাৰে ওলাই যাম আৰু। তো হেৰি বাকী আপোনালোকৰ সেইফালে আমাৰ অসমৰ ফালে কেনেকুৱা ধৰণৰ গৰম পৰিছে আপোনালোকে মোক কমেণ্টত ক'ব। তো আমাৰ ৱাইফে কোৰাণ চৰীফ পঢ়ি আছে। তেওঁ মানে ল'ৰাটোক মোৰ মোবাইলটো লগাই দিছোঁ, মানে সি ধৰা আমনি কৰে যে অকণমান, সেই আমনি কৰাৰ খাতিৰত মানে মোবাইলটো লগাই দিছোঁ, চাব পাৰে। লগাই খাতে ধুনীয়াকৈ কোৰাণ চৰীফ পঢ়ি আছে। من الغمام والملائكة وقضي الأمر وإلى الله ترجع الأمور سلباني إسرائيل كما آتيناهم من آيات بينات ومن يبدل نعمة الله من بعد আজি কিমান পঢ়িবা? جاءتهم فإن হা? الله شديد العقاب. কিমান পঢ়িবা আজি? এক এক চেপ্টাৰ পঢ়িব। পঢ়িলোঁ। অঁ, তো দেখিলে আপোনালোকে মোৰ মানুহজনীয়ে কোৰাণ চৰীফটো পঢ়ি আছে, কোৰাণ চৰীফ তিলাৱত কৰি আছে। তো এক চেপ্টাৰ খতম কৰিলে পঢ়ি মেলি, ছেকেণ্ড এক চেপ্টাৰ পঢ়ি আছে। তো সেইকাৰণে মানে তেওঁ পঢ়াৰ পিছত মই পঢ়িম আৰু। প্ৰথমতে তেওঁ পঢ়ি ল'বলৈ দিছোঁ মই। তো আপোনালোকৰ ঘৰত এনেকৈ কোৰাণ চৰীফৰ সেই তিলাৱত কৰিব, কোৰাণ চৰীফখন খতম দিব। ৰমজান মাহৰ কোৰাণ চৰীফখন খতম দিলে বৰ ভাল। সেইটো কাৰণে ৰমজান মাহ পৰাপক্ষত আপোনালোকে কোৰাণ চৰীফখন খতম দিবই। একেদিনাখনে পঢ়িব নালাগে নহয়, অলপ অলপকৈহে পঢ়িব লাগে। তো আপোনালোকে অলপ অলপকৈ মানে আদায় কৰি গৈ থাকিব। এক চেপ্টাৰ দুই চেপ্টাৰ তেনেকৈ কৰি আপোনালোকে আদায় কৰি গৈ থাকিব। তো বিশেষ নাই আৰু তেনেকুৱা ধৰণৰ ক'বলগীয়া। ৰমজান মাহতো বেলেগ একো ক'বলগীয়া নাথাকে। ৰমজান মাহত এটাই থাকে আমাৰ, যেনেকৈ আমি আৰু দোৱা তিলাৱত আমল আমি সেই